অসম নামৰ আইজনীৰ কোনোবা যদি কুলংগাৰ পুত্ৰ আছে মই কম বদৰুদ্দিন আজমল। ৰূপহীহাটত AUDFৰ প্ৰধান বদৰুদ্দিন আজমলক অসম মাতৃৰ কুলাংগাৰ সন্তান আখ্যা ৰাইজৰ দলৰ কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সভাপতি জিয়াউৰ ৰহমানৰ। ৰূপহীহাট সমষ্টিৰ ৰাইজৰ দলৰ সম্ভাৱ্য প্ৰাৰ্থী হিফজুৰ ৰহমানৰ বাসগৃহত কৰ্মী সভাত এই ভয়ংকৰ মন্তব্য ৰাইজৰ দলৰ কেন্দ্ৰীয় সংখ্যালঘু কোষৰ সভাপতি জিয়াউৰ ৰহমানৰ। কংগ্ৰেছৰ লগত মিত্ৰতা হলেও ৰূপহীহাট সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে বন্ধুত্বপূৰ্ণ নিৰ্বাচন খেলাৰ সিদ্ধান্ত। ৰূপহীহাট সমষ্টিৰ কংগ্ৰেছৰ স্থানীয় বিধায়ক নুৰুল হুদাক টিকট নিদি নতুন মুখৰ প্ৰাৰ্থীক কংগ্ৰেছৰ টিকট দিলে আপত্তি নাই ৰাইজৰ দলৰ। ৰূপহীহাট সমষ্টিত নুৰুল হুদাক কংগ্ৰেছৰ টিকট দিলে মিত্ৰতাৰ ধৰ্ম মানি নলয় ৰাইজৰ দলে। সমগ্ৰ ৰাজ্যৰ লগতে ৰূপহীহাট বিধানসভা সমষ্টিতো বিভিন্ন ৰাজনৈতিক দলৰ লগতে ৰাইজৰ দলেও নিজৰ ভেটি শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰিছে। আনফালে আন এজন ৰাইজৰ দলৰ ৰূপহীহাট সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থী ৰায়হান চৌধুৰীয়ে ৰূপহীহাট সমষ্টিৰ বিভিন্ন এলেকাত ৰাইজৰ দলৰ কৰ্মী সভা পাতি বিভিন্ন দলৰ কৰ্মীসকলক ৰাইজৰ দলত যোগদান কৰাই ৰাইজৰ দলৰ ভেটি শক্তিশালী কৰাৰ চেষ্টা চলাইছে। আজি ৰাইজৰ দলৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘৰাজান অঞ্চলত ৰাইজৰ দলৰ বুথ পৰ্যায়ৰ পৰ্যালোচনা সভাৰ কাৰণে বুথ পৰ্যায়ৰ এই অঞ্চলৰ আমাৰ মুৰব্বীয়ান সমাজৰ লোকসকলক লৈ আমি এক পৰ্যালোচনা সভাত আমি আজি মিলিত হৈছিলোঁ। ৰাইজৰ দলে 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰূপহীহাট বিধানসভা সমষ্টিক অধিক অগ্ৰাধিকাৰ দি ৰাইজৰ দল নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মনস্থ কৰিছে। 126টা বিধানসভা সমষ্টিত আজি ৰাইজৰ দলে দলৰ হৈ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম ইতিমধ্যে তীব্ৰতৰ কৰি তুলিছে। অখিল গগৈ ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ দলে ৰূপহীহাট বিধানসভা সমষ্টিত আজি আপোনালোকে নিশ্চিতভাৱে দেখা পাইছে ৰূপহীহাট বিধানসভা সমষ্টিৰ বুথ পৰ্যায়ৰ পৰা আৰম্ভ কৰি আঞ্চলিক ব্লক পৰ্যায়ৰ পৰা আৰম্ভ কৰি সমষ্টি কমিটি জিলা কমিটিৰ সকলো নেতাকৰ্মী ইতিমধ্যে ৰাইজৰ দলৰ হৈ প্ৰচাৰ আৰু প্ৰসাৰৰ কাম তীব্ৰতৰ কৰি তুলিছে। অসমত আপোনালোকে জানে অসম বিধানসভা নিৰ্বাচনৰ কাৰণে মাত্ৰ আজিৰ পৰা 100টা দিনহে বাকী আছে আৰু অসমৰ একমাত্ৰ বলিষ্ঠ কণ্ঠ সিংহ পুৰুষ অসম বিধানসভাৰ বিধায়ক শিৱসাগৰৰ সন্মানীয় বিধায়ক ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈ ডাঙৰীয়া একমাত্ৰ নেতা, যি নেতাই অসমৰ 126টা বিধানসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকসকলক একত্ৰিত কৰি চাওলুং চুকাফাই গঢ় দি থৈ যোৱা সেই বৰ অসমখন পুনৰ উদ্ধাৰ কৰাৰ কাৰণে সাম্প্ৰদায়িক দল বিজেপি আৰু আন এটা সাম্প্ৰদায়িক দল AIUDF বদৰুদ্দিন আজমলৰ পৰা অসমখনক পুনৰ উদ্ধাৰ কৰি ভাতৃত্বৰ অসম গঢ় দিয়াৰ কাৰণেই আজি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ৰূপহীহাট বিধানসভা সমষ্টিৰ তৃণমূল পৰ্যায়ত আজি বুথ পৰ্যালোচনা সভাৰ অনুষ্ঠিত কৰি আজি হিফজুৰ ৰহমান ডাঙৰীয়াৰ নেতৃত্বত সংখ্যালঘুৰ কেন্দ্ৰীয় সম্পাদক এজন উদীয়মান শক্তিশালী যুৱ নেতাৰ নেতৃত্বত আজি ৰূপহীহাট বিধানসভা সমষ্টিত ৰাইজৰ দলে বুথ পৰ্যালোচনা সভাৰ অনুষ্ঠিত কৰি এক শক্তিশালী মেছেজ অলৰেডি দুইটাকৈ সাম্প্ৰদায়িক দল AIUDF আৰু বিজেপিক আমি দিবলৈ প্ৰস্তুত হৈছোঁ। ঠিক আছে, দেখা গৈছে ৰূপহীহাট সমষ্টি যেহেতু নিৰ্বাচন সমাগত, আপোনাৰ ৰাইজৰ দলৰ এতিয়ালৈকে কিমানজন প্ৰাৰ্থীয়ে আবেদন কৰিছে? ৰাইজৰ দলৰ প্ৰাৰ্থী বুলি ক'লে বহুত প্ৰাৰ্থী আছে, মই আপোনালোকক ক'ব পাৰোঁ। আৰু ৰাইজৰ দলৰ সংখ্যালঘুৰ কেন্দ্ৰীয় সম্পাদক হিফজুৰ ৰহমান ডাঙৰীয়াও ইতিমধ্যে ঘোষণা কৰিছে যে তেওঁ নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ তেওঁৰ ইচ্ছা আছে। আৰু ৰাইজৰ দলৰ বুথ পৰ্যায়ৰ নেতাসকলে সংখ্যালঘু কোষৰ যিসকল নেতাসকল আছে জিলা পৰ্যায়ৰ সমষ্টি পৰ্যায়ৰ বুথ পৰ্যায়ৰ আঞ্চলিক পৰ্যায়ৰ সকলোৱে মোক আজি আবেদন জনাইছে যে হিফজুৰ ৰহমান ডাঙৰীয়াক ৰূপহীহাট বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিব লাগে। মই ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি সংখ্যালঘুৰহে, গতিকে মই কেৱল মাত্ৰ ৰাইজে বিচৰা ৰূপহীহাট বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলৰ পৰা আহি ইয়াত উপস্থিত হোৱা মুৰব্বীয়ান সমাজ শিক্ষিত যুৱকসকলে যি আহ্বান জনাইছে, আমাৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সংখ্যালঘুৰ সম্পাদক উদীয়মান যুৱক এজন শিক্ষিত যুৱক হিফজুৰ ৰহমান ডাঙৰীয়াৰ কাৰণে ৰূপহীহাট বিধানসভা সমষ্টিৰ 2026 চনৰ বিধানসভাৰ নিৰ্বাচনৰ কাৰণে প্ৰাৰ্থিত্ব বিচাৰি যি আবেদন কৰিছে, সেই আবেদন মই যাতে মই আমাৰ
দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াক সেই বিষয়ে মই অৱগতহে কৰিম আৰু সম্পূৰ্ণ কৰ্তৃত্ব অখিল গগৈ ডাঙৰীয়াৰ আৰু দলৰ যি ৰাজনৈতিক নীতি নিৰ্ধাৰণ সমিতি আছে সেই ৰাজনৈতিক নীতি নিৰ্ধাৰণ সমিতি আৰু দলৰ সন্মানীয় সভাপতি তথা শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া নিৰ্ধাৰণ কৰিব। যেহেতু আপোনালোকে মিত্ৰ দলত আছে বুলি এতিয়াও মানে প্ৰচাৰ চলি আছে বা মিত্ৰতা হ'ব বুলি কৈ আছে, অখিল গগৈ চাহাবে কৈছে বা গৌৰৱ গগৈ কৈছে বা ৰঞ্জিতে কৈছে, বিভিন্ন দল সংগঠনে মিলি মিত্ৰ দল মানে গ্ৰহণ কৰিছে। যদি ৰূপেট সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী দিয়ে আপোনালোকে তেতিয়া কি কৰিব? সম্পূৰ্ণ মই কৈছো সম্পূৰ্ণ কৰ্তৃত্ব দলৰ ৰাজনৈতিক নীতি নিৰ্ধাৰণ সমিতিৰ আৰু আমাৰ দলৰ কেন্দ্ৰীয় সভাপতি অখিল গগৈ ডাঙৰীয়া সেই বিষয়ে ইতিমধ্যে বিভিন্ন সাংবাদিক বন্ধুসকলৰ আগত ইতিমধ্যে কেইবাবাৰো তেওঁ ঘোষণা কৰিছে যে কিছু কিছু সংখ্যালঘু সমষ্টিত কংগ্ৰেছ দলৰ লগত হয়তো বন্ধুত্বপূৰ্ণ হয়তো মিত্ৰতাৰে হয়তো আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰা ব্যৱস্থা আছে। ইতিমধ্যে দলৰ সন্মানীয় সভাপতি অখিল গগৈ ডাঙৰীয়াই এই বিষয়ে কংগ্ৰেছ দলৰ সন্মানীয় নেতৃবৰ্গৰ লগত আলোচনা কেইবালানিও হৈছে আৰু আলোচনাৰ প্ৰয়োজন আছে, আলোচনা হ'ব। আৰু সমষ্টি যদি আপোনালোকে কয় ৰূপহীহাট বিধানসভা সমষ্টি, ৰূপহীহাট বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক নুৰুল হুদা ডাঙৰীয়া কেনেধৰণৰ বিগত 10টা বছৰত কি উন্নয়ন কৰিছে, কেনেধৰণৰ আন্তঃগাঁথনি উন্নয়ন হৈছে সেয়া ৰাইজেই আপোনালোকৰ মাজত ক'ব আৰু ৰাইজে ইতিমধ্যে কোৱা আৰম্ভ কৰিছে। আৰু মই গম পাইছোঁ যে ডিং বিধানসভা সমষ্টিৰ অতি বিতৰ্কিত সাম্প্ৰদায়িক বিধায়ক আমিনুল ইছলাম ডাঙৰীয়াই বিধানসভা ডিং এৰি এতিয়া ৰূপহীহাট বিধানসভা সমষ্টিত আহি সোমাবলৈ বিচাৰিছে। ৰূপহীহাট বিধানসভা সমষ্টিৰ হোজা সংখ্যালঘু মিয়া জনগোষ্ঠীক তেওঁলোকে সাম্প্ৰদায়িকতাৰ গৰাহলৈ ঠেলি দি কেৱল মাত্ৰ 2026 চনৰ বিধানসভা নিৰ্বাচনত ৰূপহীহাট বিধানসভা সমষ্টিৰ অতি পিছপৰা সংখ্যালঘু কৃষিজীৱী মুছলমান সংখ্যালঘু মিয়া জনগোষ্ঠীক বিপদে পৰিচালনা কৰি সাম্প্ৰদায়িকতাৰ গৰাহলৈ ঠেলি দি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত AIUDF দলে হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপি অনুযায়ী সাম্প্ৰদায়িকতা কৰিবলৈ আমিনুল ইছলাম ডাঙৰীয়া এতিয়া ৰূপহীহাট বিধানসভা সমষ্টিত আহি তেওঁৰ নাম অন্তৰ্ভুক্ত কৰি বিধানসভা সমষ্টিত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ মন মেলিছে। ক'ব বিচাৰিছে নেকি বিজেপিৰ বি টিম AIUDF? বিজেপিৰ বি টিম নহয়, AIUDF অসম নামৰ মাতৃজনীৰ কাৰণে কুলংগাৰ পুত্ৰ, কুলংগাৰ বুলি কৈছো। অসম বি টিম চি টিম নাই। অসমৰ কুলংগাৰ পুত্ৰ যদি আছে, অসম নামৰ আইজনীৰ কোনোবা যদি কুলংগাৰ পুত্ৰ আছে সেয়া পোন প্ৰথমে মই ক'ম বদৰুদ্দিন আজমল, আৰু দল যদি কোনোবা কুলংগাৰ দল আছে সেই দলটোৰ নাম হৈছে AIUDF দল। আপোনালোকে মনত পেলাওক 2006 চনত এই AIUDF দলৰ প্ৰধান বদৰুদ্দিন আজমলক তেতিয়াৰ জমিয়ত উলেমায়ে হিন্দৰ সৰ্বভাৰতীয় সভাপতি আৰছাদ মাদানী ডাঙৰীয়াই বাৰম্বাৰ মানা কৰাৰ পিছতো যে AIUDF দল অসমত খুলিব নালাগে, অসমৰ ৰাইজ হোজা আৰু সংখ্যালঘু মুছলমান লোকসকল যদি AIUDF দলত যায় তেতিয়া অসমত এক বাতৃঘাতী সংঘৰ্ষৰ সূচনা হোৱাৰ কিন্তু সম্ভাৱনা আছে আৰু অসমখনক ভাগ ভাগ কৰি সাম্প্ৰদায়িক ৰাজনীতি বিজেপি কিন্তু ইয়াত পাতনি মেলিব। সেই কথা কিন্তু 2006 চনতেই সৰ্বভাৰতীয় জমিয়ত উলেমায়ে হিন্দৰ ৰাষ্ট্ৰীয় সভাপতি আৰছাদ মাদানী ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়াক সকিয়নি দিয়াৰ পিছতো এই কুলংগাৰ আমাৰ অসমৰ একমাত্ৰ আই অসমীৰ সন্তান বদৰুদ্দিন আজমল ডাঙৰীয়াই কিন্তু নামানি বিজেপি RSSৰ শ্ৰুতলিপি অনুযায়ী 2006 চনত এই কুলংগাৰ দলটো AIUDF দলটো মুছলমান সংখ্যালঘু মিয়া জনগোষ্ঠীৰ ওপৰত জাপি দি আজি বিজেপি দলক অসমত খাল কাটি গৰিয়াল আনি দিছে। আৰু বৰ্তমান অসমৰ পৰিৱেশ আৰু পৰিস্থিতি কেনেধৰণৰ হৈছে, একফালে যদি সংখ্যালঘু মুছলমান লোকসকলৰ মাদ্ৰাছা মছজিদ ঘৰ বাৰীত ভাঙি চিঙি উচ্ছেদ কৰি তহিলং কৰিছে, আনফালে আপোনালোকে দেখা পাইছে কাৰ্বি আংলঙৰ ভূমিপুত্ৰসকলকো বৰ্তমান RSS বিজেপিয়ে বিহাৰ UP বিভিন্ন ঠাইৰ পৰা হিন্দী বলয়ৰ মানুহ আনি কাৰ্বি ভূমিপুত্ৰসকলকো কাৰ্বি আংলঙত তেওঁলোকে সংখ্যালঘুত পৰিণত কৰিলে। আৰু আপোনালোকে কোকৰাঝাৰত চাওক, কোকৰাঝাৰৰ বড়ো ভূমিপুত্ৰসকলৰো একেই অৱস্থা, তাত কিন্তু বিজেপিক খেদিলে, তাত AIUDFত খেদিলে। গতিকে অসমতো 2026 চনৰ বিধানসভা নিৰ্বাচনত বদৰুদ্দিন আজমলৰ নিচিনা আই অসমীৰ কুলংগাৰ পুত্ৰক আৰু বৰ্তমানৰ অতি সাম্প্ৰদায়িক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চিৰদিনৰ কাৰণে অসমীয়া জনগণে পুলিয়ে পোখাই উৎখাত কৰিবলৈ গৈ আছে।
হয়, আজি আমি এখন মিটিং পাতিছিলোঁ। আমাৰ যিসকল বুথ কৰ্মী আছিলে, আমি এটা পৰ্যালোচনা সভাত অনুষ্ঠিত কৰিছোঁ আজি আমাৰ ঘৰতেই। আমি আলোচনা কৰি সিদ্ধান্তটো লৈছোঁ যে যিহেতু আপোনালোকে জানে নিৰ্বাচন সমাগত বেছি দিন নাই, কিন্তু আমাৰ যিটো এলায়েন্সৰ কথা আছিলে কংগ্ৰেছৰ লগত ৰাইজৰ দলৰ, এতিয়ালৈকে আমি অন্তিম পৰ্যায়লৈ যাব পৰা নাই। সেইকাৰণে আজি আপোনালোকৰ জৰিয়তে মই হাইকমাণ্ডসকলক অনুৰোধ জনাম যে হাইকমাণ্ডে অতি সোনকালে, মইতো এনেকৈ ক'বলৈ চেষ্টা কৰিম যে ডিচেম্বৰৰ ভিতৰতেই আমাৰ এলায়েন্স হ'ব নে নাই এইটো আমাক উল্লেখ কৰি কৈ দিব লাগে। প্ৰাৰ্থিত্ব ইয়াত দিব নে নাই আমি জানিব লাগে। কাৰণ আজি যে আমি একেলগ হৈছোঁ, বুথ পৰ্যায়ৰ কমিটিবিলাক একেলগ হৈছোঁ, যে আলোচনা অকল এইটোৱেই হৈছে, সময় থাকোঁতে সিদ্ধান্ত লোৱা ভাল। যিহেতু যিটো ৰাজ্য দলৰ কেইবাজনো প্ৰাৰ্থী আৰু আপোনাৰো যথেষ্ট সমৰ্থক দেখা পাইছো, যদি আপোনালোকে মিত্ৰ নহয় কি কৰিব? নাই, আমিতো মিত্ৰতা নহ'লেতো আমাৰ যিজন হাইকমাণ্ডে যি আমাক ক'ব সেইটো মানিব লাগিব আমি। কিন্তু আমি এটা অনুৰোধ জনাম হাইকমাণ্ডসকলক, কংগ্ৰেছৰেই হওক আমাৰ ৰাজ্য দলৰেই হওক, যে আপোনালোকে এনেকুৱা প্ৰাৰ্থী ইয়াত নিদিব যি প্ৰাৰ্থীয়ে অতি সহজে ফাইট কৰিবই নোৱাৰে। আজি বৰ্তমান MLA যি অৱস্থা আছে, যদি তাকে আকৌ প্ৰাৰ্থিত্ব দিয়া হয়, তা আপোনালোকেও জানে, হয়তো আপোনালোকে ক'বলৈ ইচ্ছা কৰা নাই, ৰাইজে জানে, বহুত বেয়া অৱস্থা। বৰ্তমান যিজন বিধায়ক আছে নুৰুল হুদা, কংগ্ৰেছৰ বিধায়ক, যিহেতু আপোনালোকে ৰাজ্য দলৰ মিত্ৰতাৰ সম্ভাৱনা হৈ পৰিছে, প্ৰকট হৈ পৰিছে, আপোনালোকে কি ক'ব বিচাৰিছে যে নুৰুল হুদাতকে ৰাজ্য দল বা নুৰুল হুদাতকে বেলেগ নতুন মুখত বিচাৰিছে নেকি আপোনালোকে? নতুন মুখ দিলে বেছি ভাল, কিয়নো 10 বছৰ কাম কৰিলে, কামটো একো হোৱা নাই। আজি আমাৰ এই হুদা চাহাবৰ যি অৱস্থা, কোনো অৱস্থা নাই, আপোনালোকে জানেই, ৰাইজে তেওঁক একদম ৰিজেক্ট কৰি দিছে এইবাৰ। কিন্তু আমিনুল ইছলাম চাহাবৰ ভাগ্য ভাল, তেওঁ যে দিনৰ পৰা আহি ইয়াক নতুন হৈ আছে, আমাৰ সমষ্টি তাকে নতুন হৈ আছে। সেইকাৰণে মানুহে কি ভাবিছে যে আগৰ মানুহবিলাকে ভাবিছে যে নিশ্চয় চাগে আমিনুল ছাৰ বেছি ভাল হ'ব, কিন্তু আচলতে নহয়। আমিনুল ছাৰৰ অৱস্থা যদি তেখেতে যদি ডিমত ইলেকশ্যন খেলিলেহেঁতেন, আজিৰ ডেটত আমাৰ নুৰুল হুদা চাহাবতকৈ আৰু কম ভোট পালেহেঁতেন। কিন্তু অলপ আগবাঢ়িছে। ৰাজ্যৰ দলৰ যিটো স্থিতি বৰ্তমান শক্তিশালী হৈ পৰিছে, বিভিন্ন পঞ্চায়তত আপোনালোকৰ কেইবাজনো নেতা ইতিমধ্যে প্ৰচাৰ অভিযান চলাইছে, আমি দেখা পাইছো ৰাজ্যৰ দলৰ যথেষ্ট শক্তিশালী হৈ পৰিছে। আপুনি কি ক'ব বিচাৰিছে, আজিৰ দিনত কংগ্ৰেছ UDF-তকৈ আপোনালোকৰ দল শক্তিশালী হৈছে নে নাই? নিশ্চয় হৈছে, বহুত হৈছে। আৰু আমিতো এইটো আকৌ মই কৈছোঁ হাইকমাণ্ডসকলক, আমি এইটো অনুৰোধ কৰিম যাতে এইটো ইয়াত কংগ্ৰেছৰ টিকেট যদি নিদি পেলাই যদি জাতীয় দলৰ টিকেটটো হয়, আমি অতি সহজ কোনো খেলাই নহ'ব। এতিয়া কথাটো শুনক, হুদা ছাৰেও 10 বছৰ কাম কৰিলে, আমিনুল হক ছাৰেও 15 বছৰ কাম কৰিলে। এতিয়া সিহঁতৰ অলপ আৰামৰ প্ৰয়োজন আছে। এতিয়া ৰাইজে সিহঁতক অলপ আৰাম দিব লাগিব। হয়, চৰি, সিহঁতক কি ক'ব বিচাৰিছে? মই এইটো ক'ব বিচাৰিছোঁ, আহ্বান জনাইছোঁ সিহঁতক যে আপোনালোকে বহুখিনি কৰিলে আমাৰ সমাজৰ কাৰণে, ৰাইজৰ কাৰণে। এজনে 10 বছৰ কৰিলে, এজনে 15 বছৰ কৰিলে। এতিয়া আপোনালোকে অলপ আৰাম কৰক। ৰাজ্যৰ দলক এৰি দিব লাগে, আমাক এৰি দিব লাগে, আমাৰ যুৱ চামক এৰি দিব লাগে, আৰু আমি দেখুৱাই দিম যে আচলতে কামটো কেনেকৈ কৰিব লাগে। ৰূপহীহাটৰ পৰা আশ্ৰাফুল ইছলাম, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।